আমি মিটিং কৰিব दलाली फेंक रहा दलाली ऐसे ना क्या बनाता है दलाली ऐसे ना क्या আমি যে মিটিং করি মিটিংটো শেষ কৰিব দিয়ক মিটিং কৰি না কি কৰি কিমান বিক্ৰী কৰিব পাৰিছে দেখুৱা 17 বছৰ কিন্তু আপোনালোকে মানুহ মাৰিছে না আদিবাসীক মাৰিছে না 17 বছৰ কাই গ'ল আপুনি কি কৰি আছে আপুনি নিজে চা আমি মিটিং কৰিছো আমি বিক্ৰী তো নহয় ভাই বাধা কৰিছে আপুনি এই সময়ত কি আছিলে আৰু কি ইয়াত ভাবটো হৈ আছে চেনাটো কৰি আছো টিপিক বাক লৈ দিও কি গামছা লগাইছে নেকি কিনা দিছা কৰিবলৈ কিনা দিছা পুলিচ আমি চেলাৰ কৰিছিলো ভাই ইণ্ডিপেণ্ডেণ্ট হিচাপত কৰিব পাৰে কিন্তু বিপিএফ কিয় কৈছে আপুনি আপনি তো কৈছিলে বিপিএফ আমি কিয় বাচন দি আছে নহয় বাচন সাপোর্ট কৰিছে কিয় সাপোর্ট দিছে আদিবাসী মাৰক আপনিও হয় আমি কিয় মাৰিছে 2006 বিপিএফ কৰিছে ভাই বিপিএফ মাৰিছে আদিবাসী মাৰিছে না আপনি আছিলে টেলিফোন কি এজেন্ট লোক কৈছে না এতিয়া কেনে ভাই আপনি তো বিপিএম জিকাব কাৰণে এতিয়া ভাষণ দি আছে ভাই আমি টিকেট পোৱা নাই আপনি আপনার ইমান দিন কাম কৰি আহিছো আপনার কথা এটাও কথা নাই মই আজি কিয় লাগি গৈছো কিন্তু বিপিএফৰ মেটাৰ বেলেগ আপনি ইন্ডিপেন্ডেন্ট ক্যাম্পেইন করো ডাঙৰ কথা নাই আমাৰ কিন্তু বিপিএফ হয় ইন্ডিপেন্ডেন্ট হিচাপে ভোট দিব কিয় কৈ আছে আপনি আগ্রাম কাই হয় আমি কাম্পা কোন হয় বাবু কাম্পা কোন হয় কিমান দিনৰ মানে खंबा तो करी ताही करे बीपी को बताई करे खंबा करी तुम्हें ताही करे बीपी पर बताई करे টিভি তো রামু অলপ ধৈর্য ধরা আজি আমি স্যার বলে ভাবি আছো আজিলৈকে আপনার সিনিয়র ভাই আপনার কথা কেউ কথা নাছিলে আমার দলের হয় আমি সক্রিয় কর্মী সক্রিয় কর্মী আছিল কিন্তু আমি যিখিনি বিচাৰিছিল সংগ্ৰাম ছাৰক আমি টিকেট বিচাৰিছিলো আৰু চিফ ছাৰে তাৰমানে টিকেটে কৈছিল তাৰমানে 14 চিৰাং দুৱাৰত সমষ্টিত সংগ্ৰাম ছাৰক আমি কিবা কৰিলো ৰিজাৰ্ভ কৰিলো আৰু টিকেটে আমাক কাম কৰিব দিয়া হৈছে বিভিন্ন জায়গাত কাম কৰিলো সেইটো জানিছো সেইটো কাৰণে কৈছো যে টিকেট পাব লাগিছিল কিন্তু টিকেট দিয়া নাই টিকেটক ৰিজেক্ট কৰি দিলে
সেইটো কাৰণে হাইকমাণ্ডৰ কথা পাই নহয় সেইটো কাৰণে কৈছো হাইকমাণ্ডে তেখেতক তাৰমানে বহুত তেনেকুৱা কিবা কৰি কিনে তেখেতক ৰিজেক্ট কৰা হৈছে আৰু সেইটো কাৰণে আমি বিচাৰিছিলো কিন্তু আমি নাপালো আমিতো বহুত কাম কৰিছো ৰাইজৰ কাৰণে কৰিছো আপোনালোকে জানে নহয় ছাৰ নহয় ছাৰ ক'ব দিয়ক ছাৰ ক'ব দিয়ক না বাবু ক'ব দিয়ক নহয় ছাৰ ক'ব দিয়ক সেইটো বাদ দিয়ক নহয় ছাৰ বাদ নকৰিম ছাৰ সঁচাটো